নমস্কাৰ। এই যে মেট্ৰিক পৰীক্ষা হাই ছেকেণ্ডেৰী পৰীক্ষাবিলাকতো আহি আছে নহয়, মই অভিভাৱকসকলৰ প্ৰতি এইটো অনুৰোধ দেই, কেতিয়াও কিন্তু তেওঁলোকক জোৰ কৰি নিজে যদি ভাবিছে বোলে নাই ডক্টৰে হ'ব, ইঞ্জিনিয়াৰে হ'ব, নহয় বোলে লয়াৰে হ'ব, নহয় অমুক হ'ব, এনেকুৱা যি কেতিয়াও কিন্তু জোৰ নকৰিব তেওঁলোকক। একেবাৰে ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ, এটা কথাই ঠিক, যিখিনি পঢ়িছে বোলে এইটো হ'ম বুলি ভাবিছিল সেইটো নহ'ল, কিন্তু সেই পঢ়াখিনিয়ে বেলেগ কামত যে নহাকৈ থাকিব এইটো নহয়। বহুত পেৰেণ্টছ আছে কিন্তু খুব তাৰমানে মই ডক্টৰ হ'ব খুজিছিলোঁ, মই হ'ব নোৱাৰিলোঁ, ছোৱালীকে কৰোঁ বা ল'ৰাকে কৰোঁ, কেতিয়াও নহয়। একদম ডেষ্টিনি ভগৱানে জন্মৰ লগে লগে লিখে, গতিকে সেইটো যিকোনো প্ৰকাৰে আপুনি গমেই নাপাব কেনেকৈনো সেই লাইনটো লাগি যায়। সেইকাৰণে আৰু আজিকালি ইমান মাৰ্কছ চাৰ্কছ হেন টেন লৈ পেলাই বহুত লাইন খোলা আছে মানুহৰ। গতিকে ল'ৰা ছোৱালীয়ে নিজেও জানে সিহঁতে কিবা এটাতো কৰি পেলাই সুপ্ৰতিষ্ঠিত হ'ব। কেৱল ল'ৰা ছোৱালীখিনিলৈ অনুৰোধ, তোমালোকে কিন্তু লাকত আছে এইটোৱে হ'ব বুলি ভাবিলে নহ'ব। কাম কৰিব লাগিব, কৰ্ম কৰিব লাগিব, পঢ়া শুনা কৰিবই লাগিব, সেইখিনিৰে কামত লাগিব। আমি চোৱাচোন এই বুঢ়া কালৰে ৰাতি হ'লেও 1 মিনিটৰ কাৰণে হ'লেও এটা ৰীল বনাব আহোঁ। কিয় আহোঁ? কাৰণ সেইখিনি আমাৰ এতিয়া কৰ্ম। মানুহে অকণমান যে মৰম দিয়ে সেইখিনিতে আমি সুখী হৈ থাকোঁ। গতিকে আটাইলৈ শুভেচ্ছাও জনালোঁ। সকলোৱে ভালে ভালে পঢ়ক, পঢ়া শুনা কৰক, ৰিজাল্টবিলাক ভাল হওক, মনৰ কামনাবিলাক পূৰ্ণ হওক। ধন্যবাদ।